চলন্ত ৰেলৰ পৰা থপিয়াই নিছিল বেগটো। এই বেগটো দিলে হাবিলে দলিয়াই দিলে দি পেলাই মই বেগ দিয়া বুলি ক'লে সি দিলে জপিয়াই। পুৱতি নিশা এইগৰাকী সাহসী মহিলাই কি কৰিলে ট্ৰেইনত। মই ভাবিলোঁ মোৰ জীৱনটো তই কাঢ়ি নিলি সেই বুলি ভাবি মই লগে লগে জপিয়াই দিলোঁ ট্ৰেইনৰ পৰা। দুঃসাহস দেখুৱালে ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ এইগৰাকী মহিলাই। জাপ মাৰি দিলে মই ভাবিলোঁ মোৰ জীৱনটো তই কাঢ়ি নিলি সেইখিনি মোৰ তই গোটেইখিনি লৈ মই জীয়াই থাকি একো লাভেই নহ'লে। অসমৰে এগৰাকী সাহসী মহিলাৰ বাস্তৱ কাহিনী এয়া। চুৰ ধৰিবলৈ তেওঁ চলন্ত ৰেলৰ পৰা জঁপিয়াই চিলনী চুৰটোৰ পিছে পিছে দৌৰি কেনেকৈ যুঁজ দিছিল শুনি অবাক হ'ব। প্ৰণীতা কলিতা দাসে কৈ গ'ল স্বামীৰ চিকিৎসা সংক্ৰান্তত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ উভতি আহোঁতে ট্ৰেইনত পুৱতি নিশা কি হৈছিল। গুৱাহাটীলৈ আমি ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ। মোৰ হাজবেণ্ডৰ ট্ৰিটমেণ্ট গুৱাহাটীত চলি আছে। তাৰপিছত এক্সেল হিম'চিলিছ চেণ্টাৰ তাৰ পৰা ঘূৰি আহিছিলোঁ আমি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ। তাৰপিছত আমি খুব ফৰকাটিং ষ্টেচন মাজডোখৰতে আৰু এজন ল'ৰা দেখিছোঁ অহা যোৱা কৰি আছে আৰু আমি সোধাও নাই তেখেতক। সি আহি মই একেটা চাৰিটা পুৱতি নিশা হৈছে আৰু 4মান বাজিছে আৰু তেওঁ মোৰ হাজবেণ্ডে দৰৱ খাব লৈছে। তেওঁ দেখিলে যে মতা মানুহজন বহি দিছে এইটো সুযোগ ল'লে আৰু সি ল'ৰাটোৱে আহি পিছফালৰ পৰা তেওঁ আহি পেলাই মোৰ হাতখন মাৰি বেগটো হাতৰ পৰা থাপ মাৰি লৈ গুচি গ'ল। তাকো মই থাপ মাৰি ধৰিলোঁ কিন্তু ধৰি ৰাখিব নোৱাৰিলত সি মোৰ কেবিনটোৰ দৰ্জামুখত কাৰণে দৰ্জাৰ ওচৰত পাই গ'ল। সি বেগটো দিলে হাবিলে দলিয়াই দিলে দি পেলাই মই বেগ দিয়া বুলি ক'লে সি দিলে জপিয়াই। ৰেল চলি আছে তাৰপিছত সি যেতিয়া জাপ মাৰি দিলে মই ভাবিলোঁ মোৰ জীৱনটো তই কাঢ়ি নিলি যিটো মই হাজবেণ্ডৰ কাৰণে আজি ট্ৰিটমেণ্টত গুৱাহাটী বা বাহিৰলৈ অন্য ঠাইলৈ গৈ আছোঁ সেইখিনি মোৰ তই গোটেইখিনি লৈ মই জীয়াই থাকি একো লাভেই নহ'লে। ইমানখিনি আজি 3 বছৰ কষ্ট দেখোন তই মোক চব পথলৈ নিলি আৰু মই হয়দে তই পটকৈ কিনো বুলি বা মোবাইল ল'লেও কোনোবাই দিলেও মইতো সেই নাম্বাৰখিনি নাপাম সহজে বা কোনো ডক্তৰবোৰৰ নাম্বাৰ মোৰ ওচৰত নাপাম সেই বুলি ভাবি ময়ো লগে লগে জপিয়াই দিলোঁ ট্ৰেইনৰ পৰা। জপিয়াই দিয়াৰ লগে লগে মই তাক ৰদী মাৰিলোঁ শিলগুটি মৰাৰ লগে লগে সি হাবিলে যাব লওঁতে ওখত মথাৰিটো যাব লওঁতে মই শিলগুটি মৰাৰ লগে সি দৌৰাৰ লগে লগে মই তাৰ পাছে খেদি গ'লোঁ। প্ৰায় 3-4 কিলোমিটাৰ খেদি গৈ ফৰকাটিঙৰ এটা বাসগৃহত সহায় বিচাৰে। ঘৰটোৰ পৰিয়ালৰ সহযোগত আৰক্ষীক খবৰ দিয়া হ'ল। খেদি যোৱাৰ পিছত সি মানুহ দুঘৰত সোমালে। সেই দুঘৰৰ সহায়ত মই পুলিচৰ ফোন কৰিলোঁ। পুলিচে থানাৰ পৰা আহিলে, দুজন পঠিয়ালে। সেই দুজনে আহি মোক হাবি চাপি কাটি দিলে। কাটি মেলি মোৰ বেগটো উলিয়াই দিলে আৰু তেখেতসকলে দি মেলি তেতিয়া তাৰপিছত মোক আনি পেলাই তেখেতসকলে আকৌ জাংফাই ষ্টেচনত আহি মোৰ হাজবেণ্ড তাত নামি দিছিলে। তাৰপিছত আমি দুইজন ফোন মাৰি আছে ট্ৰেইনৰ পৰাও মাৰি আছে বেলেগ অন্যান্য যাত্ৰীসকলো আহিছিলে তেখেতসকলেও ফোন মাৰি আছিলে। তাৰপিছতে জাংফাই পুলিচ ৰেলৱে পুলিচ এজনেও ফোন মাৰি আছিলে। তেখেতেও মোক যোগাযোগ পোৱাৰ পিছত কৈছে যে আপোনাৰ হাজবেণ্ড মোৰ ইয়াত আছে বোলে। নিজৰ জীৱনটোৰ কথা নাভাবি তেওঁ কেনেকৈ জপিয়াই দিছিল সকলো ব্যাখ্যা কৰিছে যদিও ৰেলত যাত্ৰীৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইতিমধ্যে বিষয় সন্দৰ্ভত তদন্ত বিচাৰি বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট টাইম 8।